এভু মোৰ কাম পেহিয়া হেন জান প্ৰাণ পিয়া কৃষ্ণৰ মায়াত বৰ নাই। আৰু কৈছে দেখিছা নহয় যে উমা তুমি মোৰ কাষত থাকোঁতেও বিষ্ণুৰ মায়াৰ যি স্ত্ৰীৰ মোহিনী চৰিত্ৰহীনা নাৰীৰ যি মোহিনী ৰূপ কন্যাৰ ৰূপ, সেই কন্যাৰ ৰূপত মই কেনেকৈ খেদি খেদি বন্দী হৈ গৈছিলোঁ। গিৰি পৰ্বত ঋষি মুনি আশ্ৰম একো মই চিন চাপ মই চিনি পোৱা নাছিলোঁ। এনেকুৱা কথা কৈছে যে মই গোটেই লঘু হৈ পৰিছিলোঁ, গোটেই সমাজৰ মাজত মোৰ মান সন্মান শেষ হৈ গৈছিলে। দেখিছানে বিষ্ণুৰ মায়া কেনেকুৱা। এই সংসাৰৰ স্ত্ৰীৰ মায়া, এই বিষ্ণুৰ যে যি মোহিনীৰ মায়া, এই মায়াৰ কথা আমাক দেখুৱাইছে। ইয়াৰ দ্বাৰা আমাৰ প্ৰত্যেককে কৈছে যে একোজন শুদ্ধ পুৰুষ হ'বলৈ হ'লে আমি কেনেকৈ থাকিব লাগিব, যে এগৰাকী নাৰীৰ প্ৰেমত আবদ্ধ হৈ আমি কেনেকৈ যে নিজৰ পত্নীগৰাকী থাকোঁতেও অন্য এগৰাকী নাৰীৰ প্ৰেমত আবদ্ধ হৈ আমি ফুৰিব লগা হয়। ভাবিবলগীয়া কথা যে আজি প্ৰায়বিলাক নকওঁ কৃষ্ণ অপৰাধ হ'ব, কিছু লোকে এই নিজৰ পত্নী থাকোঁতেও অন্য এগৰাকী নাৰীক ৰমণ কৰিবৰ বাবে খেদি ফুৰে। দেখিছেনে এই মহাদেৱ শিৱৰ যিটো জীৱন হ'ল, যিটো লম্পটৰূপী জীৱন তেওঁ সহিব লগা হ'ল ঋষিমুনি আশ্ৰমে ঘূৰি ঘূৰি, ঠিক তেনেকুৱা আমাৰ জীৱনতো হ'ব যদি আমি এইখিনি কৰ্ম কৰিবলৈ যাওঁ। যে আমাক সেইকাৰণে কৈছে একচিত্তে এক ধ্যানেৰে আমি কেনেকৈ এই সংসাৰ জগতত আমি তৰিব পাৰোঁ, এইখিনি কৈছে যে দুষ্টৰ নাৰী বা স্ত্ৰীৰ মায়াত আমি কেতিয়াও আবদ্ধ হ'ব নালাগিব। আজি মায়ামোহত আবদ্ধ হৈ গৈ আছে যে নিজৰ পত্নীগৰাকী থাকোঁতে অন্য এগৰাকীৰ পাছে পাছে দৌৰিছে। এনে এটি দুষ্ট স্ত্ৰীৰ মায়াৰ আবদ্ধ হৈ নিজৰ জীৱনটো শেষ কৰিবলগীয়া হয়। আমি বহুতো উপমা তেনেকুৱা দেখিবলৈ পাই আহিছোঁ। তো এইখিনিৰ দ্বাৰা ভাগৱতে আমাক ইমান সুন্দৰকৈ কৈছে যে দুষ্ট স্ত্ৰীৰ মায়াত আমি কেনেকৈ কবলত আমি পৰিব নালাগিব। এগৰাকী পত্নী থকাৰ পিছত আকৌ অন্য এগৰাকীৰ ফালে আমি কেতিয়াও চক্ষু মেলিব নালাগিব। কেনেকৈ ইয়াক আমি এই বিষ্ণুৰ মায়াৰ আবদ্ধ হোৱা এই নাৰীগৰাকীৰ পৰা আমি কেনেকৈ আমি বাচি থাকিব লাগে আৰু নিজক একোজন বৈষ্ণৱ আৰু পবিত্ৰতা বনাই ৰাখিব লাগে, সেইখিনি কথা গুৰুজনাই কৈছে যে সমাজৰ মাজত তেতিয়াহে তোমাৰ নাম থাকিব বা সমাজত তুমি তেতিয়াহে মানে কৰ্ম কৰিব পাৰিবা। এক দেৱ এক সেৱ হ'ব লাগিব। এগৰাকী দেৱী, এগৰাকী পত্নী, যেনেকৈ এগৰাকী পত্নীৰ বাবে স্বামীজন একোজন দেৱ, এক দেৱ হ'ব লাগিব। নিজৰ স্বামীজনে এক দেৱ হ'ব লাগিব এগৰাকী পত্নীৰ বাবে, আৰু এজন